মই ভাবো 26লৈকে কংগ্ৰেছ নাথাকে। কংগ্ৰেছত এতিয়া একো নাই, ৰাজীৱ ভৱনত বহিবৰ কাৰণেও মানুহ নাই। মই কেতিয়াবা ফোন কৰোঁ, ক'ত আছা অখিল? চাৰ্কিট হাউচত। ইমানটো বাবুবিলাকো নাথাকে চাৰ্কিট হাউচত ইমান দেৰি। কংগ্ৰেছত এতিয়া একো নাই, ৰাজীৱ ভৱনত বহিবৰ কাৰণেও মানুহ নাই। অফিচবিলাক খালী হৈ আছে, চকীত বহিব মানুহ নাই আৰু ডেইলি এজন দুজনে অভিযুক্তি গৈয়ে আছে। গতিকে মই ভাবো 26লৈকে কংগ্ৰেছ নাথাকে। শেষ মানুহজন পৰ্যন্ত ল'ব লাগিব। দীনদয়াল উপাধ্যায় এইটোৱে আমাক শিকাই থৈ গৈছিল, অন্ত্যোদয়, যে ভাৰতত শেষ মানুহজনো বিজেপিত আমি আনিব লাগিব। গতিকে আপুনিও যিমান বিজেপিত আহিব তাৰ কাৰণে আমি ৰখি থাকিম। আকৌ এবাৰ সুধিছো, ভূপেন বৰা কেতিয়া আহিব? 25 চনত তেওঁ আহাৰ ইণ্ডিকেশ্যনটো পোৱাই নাই জানো? তেওঁ ইংগিতবিলাকতো আপোনালোকে তেওঁৰ কথা বতৰাতে ইংগিত পায়ে থাকে। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা কথা আছিল, তেখেত কালি আহিব। পিছবেলা সেইকাৰণে ময়ো সভাৰ আহ্বান আছিলোঁ। সময় থকাৰ কাৰণে শিৱসাগৰত আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত অলপ সময় কথা বতৰা পাতিলোঁ। ইয়াতো আমি 5টা প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। 5খন আসনত বিশেষ প্ৰতিদ্বন্দ্বিতা নাই। ছেকেণ্ড ফেজত এখন আসন আৰু থাৰ্ড ফেজত এখন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা আছে। ভাল কৰি লিড পাম, এইবাৰ কোনো অসুবিধা নাই। আৰু সমষ্টিত পুনৰ নিৰ্ধাৰণৰ পিছত যদি আপোনালোকে 2021ৰ ভোটটো হিচাপ কৰি দিয়ে, আমি লিডতে আছোঁ। অসমততো আমি জানাততো বঢ়া নাই, তেওঁ কোনোবাই ভুলকৈ কৈছে নেকি? অসমততো নিবনুৱাই বিনা পইচাত চাকৰি পায়, বিনা পইচাত লোন পায়। ক্ৰাইম অসমত 60% কমিছে। কংগ্ৰেছৰ সময়ৰ কথাবিলাকে কৈ আছে, আমাৰ সময়ৰ কথাবিলাক কোৱা নাই। ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয়ক প্ৰচাৰ কৰি দিছে, এইটো কথা কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি হৈ আছে। ক'ত প্ৰচাৰ কৰি আছে? কোন জেগাত? মইতো যোৱাকালি লখিমপুৰত দেখিছোঁ, কালি ডিব্ৰুগড়ত দেখিছোঁ। তেওঁ ক'ত কৰি আছে? আৰু তেওঁৰতো তেওঁৰ চকীখনতে তেওঁ টেনশ্যন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে। আৰু তেওঁ যদি কয় ই কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। মোকতো শিৱসাগৰত যিমান মানুহে লগ পায় চবে কয় ভুল হৈ গ'ল বুলিয়ে কয়, যে জেলত থাকোঁতে অলপ দূৰে দূৰে আছিল, চিনি পোৱা নাছিলোঁ, দি দিলোঁ বুলি কয়। এতিয়াতো কোনে একো নকয়। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত, বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নগ'লো। মই কেতিয়াবা ফোন কৰোঁ, ক'ত আছা অখিল? চাৰ্কিট হাউচত। ইমানটো বাবুবিলাকো নাথাকে চাৰ্কিট হাউচত ইমান দেৰি। আমিয়ে থাকিব সময় পোৱা নাই আজিলৈকে। হয় নহয়? আপোনালোকে দেখা পায়নে নাপায়? সৰ্বহাৰাৰ নেতা সৰ্বহাৰাৰ ঘৰত থাকিব লাগে।